গুৰু শিষ্যৰ সম্পৰ্কত কালিমা সানিলে জহিৰুল ইছলামে। জহিৰুলৰ পৰা ৰক্ষা নাপালে কণমানি শিক্ষাৰ্থীয়ে। পঢ়ুৱাৰ চলেৰে শিক্ষাৰ্থীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ জহিৰুল ইছলামৰ বিৰুদ্ধে। এইগৰাকী লম্পট চৰিত্ৰ জহিৰুল ইছলাম প্ৰাথমিক বিদ্যালয়ত অধ্যয়নত কণমানি শিক্ষাৰ্থীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে লম্পট শিক্ষকৰূপী জহিৰুল ইছলাম। জহিৰুল ইছলামৰ ভয়ত বিদ্যালয়লৈ যাবলৈ ভয় কৰে শিক্ষাৰ্থীয়ে। শিক্ষাৰ্থীক প্ৰলোভনেৰে যৌন নিৰ্যাতন চলাই আহিছিল শিক্ষক জহিৰুল ইছলামে। বিদ্যালয়খনত ইভি কৰ্মচাৰী হিচাপে কৰ্মৰত জহিৰুল ইছলাম। গুৰু আৰু শিক্ষাৰ্থীৰ মাজত যি কালিমা সানিলে সেই লম্পট ফাল্টু এই শিক্ষকগৰাকীয়ে সেই ছাত্ৰীসকলৰ লগত শোষণ কৰি শাৰীৰিক শোষণ কৰি যি পৰিৱেশ ৰচিলে আমি একেবাৰে বেলেশ্বৰ জিলা আমচুৰ ফালৰ পৰা ধিক্কাৰ জনাইছোঁ। এনেকুৱা শিক্ষকক আমাৰ সমাজত দৰকাৰ নাই। এই শিক্ষকজনক অতি সোনকালে দৃষ্টান্তমূলক শাস্তি দি বেলেশ্বৰ প্ৰশাসনৰ লগতে ধুবুৰী জিলা প্ৰশাসনক আমি দাবী উত্থাপন কৰিছোঁ। শিক্ষক জহিৰুলৰ বিৰুদ্ধে বহুদিনৰ পৰাই এই অভিযোগ উত্থাপিত হৈ আহিছিল, কিন্তু বহু অভিভাৱকে নিজৰ মান সন্মানৰ ভয়ত আইনৰ কাষ চপা নাছিল। ইমানেই নহয়, শিশু দিৱসৰ দিনাও এগৰাকী শিষ্যক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল জহিৰুল ইছলামৰ বিৰুদ্ধে। অৱশেষত দুগৰাকী ছাত্ৰীৰ অভিভাৱক কাষ চাপে শালকুচাৰ আৰক্ষী। জহিৰুল ইছলামৰ বিৰুদ্ধে শালকুচা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগী পৰিয়ালটোৱে। স্কুলের ছোৱালীগুলা স্কুলে যায়, মানে মাস্টারে কিবা খারাপ কাম করে, এইটো স্কুল হয় জমদার পাট্টু এলপি স্কুল। তো স্কুলের মাস্টারের ছোৱালীগুলা খারাপ কাম করে, গার্জিয়ান জানাইছে। আমরা তো জানি নাই, রাতে 9:30 আমি জানছি। আমরা থানায় গেছি, ওরা আর কি জানাই। থানা যাওয়ার পিছত মানুষ সব গম পাইছে, পুলিশ আইছে, থানাতে আপনি কেস দিল। আপনার স্কুলের লগতো বিয়া কাম করেছে। কোনজন মাস্টার এটা জহুরুল স্যার, দুজনের নাম 191 ডিগ্রি ধারা এলপি স্কুল। দিনের পরে মাস্টারজন এনেকুৱা করেছে। এটা মোক ছোৱালী কৈ আছে পরীক্ষা হয়েছে না একটা, এই সামনে একটা কিবা পরীক্ষা গেছে 1 মাস হয়, ওই পরীক্ষার কিছুদিন আগে থেকে আর কি 10-12 দিন। পক্সো আইনৰ অধীনত কেইবাটাও ধাৰাত ৰুজু হোৱা গোচৰৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে জহিৰুল ইছলামক। পৰ্বতজোৰাৰ পৰা নুৰ ইছলাম মণ্ডলৰ সহযোগত বিলাসীপাৰাৰ পৰা শ্বৰীফ আহমেদৰ ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।